সকল মই আজি আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকৰ ওচৰত আহিছো আৰু ফোন কল আৰু ফোন কেমেৰা হেকক লৈ কেনে যিবোৰ কথা মই আপোনালোকৰ আগত ক'ব ওলাইছো সেইটো অতি গুৰুত্বপূৰ্ণ কথা আৰু আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ কৰি নাচাব। আপোনালোকে এটা মোবাইল কিনাৰ পাছত যদি আপোনালোকে ভাবি আছে যে কেমেৰাটো সম্পূৰ্ণৰূপে আপোনালোকৰ তত্ত্বাৱধানত আছে তেনেহলে আপোনালোকে সম্পূৰ্ণৰূপে ভুল ভাবি আছে। এই কেমেৰাটোৰে হেক কৰাৰ পাছত আপোনালোকে মোবাইলটো জলৈ লৈ নাযায়, বাথৰুমত লৈ যায়, কাপোৰ সলাওঁতে যি কামতে লৈ নাযায় কিয় আপোনাক চাই আছে। এইটো মোৰ লগত হৈছে দেই, সেইকাৰণে মই আপোনাক কৈ আছো। মই বহু কথা ইয়াৰ ওপৰত জানি লৈছো, তাৰ পাছতহে আপোনালোকৰ লগত এই কথা বা এই ভিডিঅ'বিলাক আপোনালোকক শ্বেয়াৰ কৰি আছো। 3 পৰা 4 বছৰ ইয়াৰ পিছফালে ঘূৰাৰ পাছত মই বহু কথা গম পাইছো। ঠিক আছে, সেইকাৰণে মোৰ কথাখিনি আপোনালোকে গুৰুত্বপূৰ্ণ কথা। যদি আপোনালোকে ভাবে যে নহয় গুৰুত্বপূৰ্ণ নহয় তেনেহলে আপোনালোকে সেইটোৱে কৰক যিটো আপোনালোকে এতিয়ালৈকে কৰি আছে। আৰু যদি মোৰ কথাটো আপোনালোকে গুৰুত্ব সহকাৰে লয় আপোনালোকে এবাৰ নিজে ভাবক যে কেমেৰা আমি ভিডিঅ' কলিং কৰিলেহে আমি নিজৰ হেয়াটো পাওঁ, ফুটেজটো পাওঁ, কিবা গ্যাৰাণ্টি আছে নেকি হেক কৰাৰ পাছত সেই কেমেৰাটো সম্পূৰ্ণৰূপে যদি কাৰোবাৰ নিয়ন্ত্ৰণত থাকে, এনি টাইম যদি কেমেৰাটো কামে কৰি থাকে, আপুনি মোবাইলটোৰ ওচৰত যদি কাপোৰো খুলিছে আপোনাৰ সম্পূৰ্ণৰূপে সেই ভিডিঅ' বা কেমেৰা কৰি থৈ দিব পাৰে। এইটো একদম সত্য কথা। আৰু আপোনালোকে যদি ভাবিছে যে ইয়াৰ পৰা আপোনালোকে মানে এই বস্তুটো একেবাৰে সম্ভৱ নহয়, তে আপোনালোকে একেবাৰে ভুল ভাবিছে। এইটো মোৰ লগত হৈছে আৰু মোৰ 3 পৰা 4 বছৰ এই বস্তুবিলাক জানাৰ কাৰণে মই লৈছো। তাৰ পাছত আজি মই ভিডিঅ' বনাই আছো। এনেকুৱা নহয় যে মই তাৎক্ষণিকভাৱে মই এই ভিডিঅ'টো আপোনালোকৰ ওচৰত বনাইছো। এই মোবাইল ফোন আৰু মোবাইল কেমেৰা হেক কৰাৰ পাছত আপোনালোকে কেতিয়াবা অনুভৱ কৰিছে এজন ব্যক্তিয়ে কিয় সুইচাইড কৰি আছে আজিৰ সময়ত? যিকোনো প্লেনিং আগতীয়াকে কেনেকে গম পায়? মই আজি নলবাৰীয়ে যাম নে মৰিগাঁৱে যাম সেইটো মোৰ কথা, কিন্তু আগতীয়াকে গম পাই কেনেকে? মোৰ গাড়ীৰ ষ্টেৰিংটো কোনফালে ঘূৰি আছে কেনেকে গম পায়? কেতিয়াবা আপোনালোকে ভাবিছে এইবিলাক কথা? যাৰ লগত হৈছে তেখেতসকলহে গম পায়। ইয়াৰ আগতে মই এই ফোন কলৰ হেকক লৈ কেনে যিখিনি কথা মই আপোনালোকৰ আগত উঠাইছিলো, যে ফোন কল হেক কৰি কেনে মানুহ এজনক কেনেকে মাৰ্ডাৰৰ পৰা সুইচাইডত কনভাৰ্ট কৰায় বা সেই বস্তুটো দেখুৱাই, মই ইয়াৰ ওপৰত ভিডিঅ'টো বনাইছিলো। মই ইয়াৰ ওপৰত আৰু যথেষ্ট ভিডিঅ' বনাম। মই আপোনালোকক কথা দিছিলো এই বস্তুটো মই ফাদিল কৰিহে এৰিম, মই ইয়াতে এৰি নিদিওঁ। অকল অসমবাসীয়ে নহয় গোটেই ভাৰতবৰ্ষই এই কথাষাৰ জানিব লাগিব যে ফোন কল হেক কৰি কেনে কি কি কৰিব পৰা যায়। আপোনালোকে আজিৰ পৰা সাৱধান থাকিব। যদি আপোনালোকে মোবাইল কেমেৰা বা মোবাইলৰ ওচৰত কিছুমান কাম কৰি আছিলে, ভিডিঅ' কলিং নকৰিলেও কাম কৰি আছিলে, তেনেহলে বন্ধ কৰক। এই ভিডিঅ'টো আপোনালোকে মানুহৰ তাত শ্বেয়াৰ কৰক। আজিৰ সময়ত কিয় মানুহে সুইচাইড কৰি আছে, কিহৰ কাৰণে এনেকুৱা কি হয়? এটা সাহসী মানুহ এজনো সুইচাইড কৰি আছে কিহৰ কাৰণে? এই বস্তুবিলাক আহি থকা সময়ত মই ফাদিল কৰি আছো। ধন্যবাদ। জয় অসম। মোৰ ভিডিঅ'টো চাই থাকক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।